নমস্কাৰ। আজি মই আপোনালোকক এটি ভিডিঅ' দেখাবলৈ যাই আছোঁ আৰু ভিডিঅ'টো হ'ল আপোনালোকে দেখি আছে মোৰ আগত আছে মাংস আৰু পিঁয়াজ, আলু, জলকীয়া, আদা এনেকৈ কাটি থৈ দিছোঁ, ৰহুনো আছে তাৰে ভিতৰত। আৰু মই আপোনালোকক আজি দেখাম কম সময়ৰ ভিতৰত কেনেকৈ চিকেন মানে মুৰ্গীৰ মাংস কেনেকৈ বনাব পাৰি। মই আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই থাকক। বহাই কিনে মই এতিয়া ইয়াতে গোটেইখিনি মছলা লৈছোঁ, জিৰা, ধনিয়া, গৰম মছলা আৰু হালধি, বাকী বেলেগ একো নিদিওঁ। ইয়াতে পেষ্ট, জলকীয়া, আদা, ৰচুন আৰু আলু কাটি লৈছোঁ। এইখিনি মাংস আছে আৰু মই এতিয়া কেৰাহীটোত তেল দিম। তেল বেছি নিদিওঁ বাৰু, যিখিনি লাগে মই সেইখিনি দিম আন্দাজ কৰি কিনে। হৈ গ'ল। মই পিঁয়াজ বহাই দিছোঁ আৰু পিঁয়াজখিনি মই লাৰি কিনে ভালকৈ ভাজি থাকিম। পিঁয়াজখিনি অকণমান ভাজিব দিওঁ। এইখিনি হাফ ফ্ৰাই হোৱাৰ পিছতে মই দি দিলোঁ ইয়াতে আলুখিনি। আলুখিনি সিজিব লাগিবতো, আলু সিজোতে অকণমান টাইম লাগে, সেইকাৰণে আলুখিনি দি দিলোঁ। লাৰি দিলোঁ, আলুখিনি দি কিনে অলপমান তেলৰ লগত মিহলি হৈ দিবৰ কাৰণে দি দিলোঁ। ইয়াতে অকণমান নিমখ দি দিব, মানে কি আলুখিনি ইয়াতে জল্দি সিজি যায়, সেইকাৰণে নিমখখিনি দি দিলোঁ আৰু যিখিনি সিজিল লাৰি দিলোঁ ভালকৈ, যিটো মিহলি হৈ যায় নিমখখিনি। আলুখিনি জল্দি সিজিবৰ কাৰণে মই নিমখখিনি দি দিছিলোঁ, এনেকৈ লাৰি দিলোঁ। কিছু সময় আলুখিনি আৰু পিঁয়াজখিনি একেলগে ভাজিলোঁ আৰু তাতে মই এতিয়া মাংসটো দি দিলোঁ। মাংসখিনি দি দিলোঁ, মাংসখিনি দি কিনে মই এনেকৈ লাৰি দিলোঁ, তেলখিনিৰ লগত একেলগে মিক্স কৰি দিলোঁ। যেতিয়া মাংসখিনি দিব আপোনালোকে জুইটো অকণমান কমত ৰাখিব। মই অকণমান কমত ৰাখি থৈ দিছিলোঁ আৰু অকণমান বঢ়াই দিলোঁ মই এতিয়া ভালকৈ লাগি দিছোঁ এনেকৈ। লাৰি অকণমান পূৰা আৰু মিক্স কৰি দিব লাগিব, তেলখিনিৰ লগত মিক্স হৈ যাব লাগিব, মাংসখিনি যাতে মিক্স হৈ যায়। কিছু সময় মাংসখিনি ভাজি লওঁ, এতিয়া ভাজি আছোঁ বৰ্তমান। মাংসখিনিত কিন্তু এতিয়াও মছলা দিয়া নাই মই বৰ্তমান, মছলা দিম আৰু অকণমান ভজা হোৱাৰ পিছত মছলাখিনি ইয়াতে দি দিম। মছলা দিয়াৰ পিছত এটা বেলেগ কালাৰ আহি যাব। এতিয়াতে কালাৰ এটা আহিছে, কিন্তু মছলা দিয়াৰ পিছত আৰু বেলেগ এটা কালাৰ আহি যাব। আৰু এতিয়া মই মাংসখিনিত মছলা এড কৰি দিম। মছলাখিনি এড কৰি দিলোঁ, সেইখিনি মই লাৰি দিলোঁ। মছলা মই বেছি দিয়া নাই, যিখিনি লাগে মই সেইখিনি দিছোঁ, কম পৰিমাণৰ মছলা দিছোঁ। দেখিছে মছলা দিছোঁ এইখিনি, ধুনীয়া এটা কালাৰ, আৰু অলপ পিছত কালাৰ আহিব যেতিয়া মছলাখিনি ভালকৈ মিক্স হৈ যাব মাংসখিনিৰ লগত, তেতিয়া এটা ভাল কালাৰ আহি যাব। মানে এনেকৈ ৰাখি দিম। এতিয়া মাংসখিনি মই ভাজি আছোঁ বৰ্তমান, এনেকৈ দেখিছোঁ এতিয়া কালাৰ এটা আহি গ'ল, এতিয়া ধুনীয়া কালাৰ এটা আহি গৈছে। ইয়াতে কিন্তু মই বৰ্তমান পানী এড কৰা নাই, পানী অকণমান দিব লাগিব বাৰু, কাৰণ কিয় মাংসখিনি যদিনো সিজা নাই, পানীখিনি দিয়াৰ পিছত সিজি যাব। মই বাৰু জোল নকৰোঁ, এইখিনি মই গ্ৰেভিয়ে বনাম, কিন্তু মই অকণমান পানী দিম ইয়াতে, কাৰণ কিয় যিখিনি মাংস সিজা নাই সেইখিনি মাংস সিজি যাব পানীখিনি এড কৰি দিলে। আৰু এইখিনিত এতিয়া মই পানী এড কৰি দিম অকণমান, বেছি নিদিওঁ বাৰু, কাৰণ কিয়নো গ্ৰেভিহে বনাম, জোলটো নবনাওঁ। এইখিনি পানী দিছোঁ, এইখিনি পানী যদি মিক্স হোৱাৰ পিছত মানে চাব আপোনাৰ ধুনীয়া এটা হেৰি হৈ যাব। এইখিনি পানী দিছোঁ, এইখিনি বৰ্তমান মই এতিয়া উতলি থাকিবলৈ দিম, এইখিনি উতলিব দিম। এতিয়া চাওক মাংসখিনি পূৰা উতলি আছে, ধুনীয়া উতলি আছে, দেখিছে পূৰা উতলি আছে। এতিয়া কালাৰ আহি গৈছে, আপোনালোকে দেখিছেনে, মন কৰিবচোন, এটা কালাৰ আহি গৈছে। এতিয়া চাওক কালাৰ এটা আহি গৈছে, ধুনীয়া কালাৰ। এনেকৈ কিছু টাইম উতলিব দিম, কাৰণ আলু আছে, মাংস আছে, গোটেইখিনি সিজিব লাগিবতো, সেইকাৰণে কিছু টাইম উতলিব দিছোঁ। আৰু এতিয়া মোৰ মাংস ৰেডি হৈ গ'ল, মাংসখিনি হৈ গ'ল। চাওক মাংসখিনি এটা ধুনীয়া কালাৰ আহি গৈছে, চাওক আপোনালোকে ভালকৈ চাওক, মন কৰিব। মোৰ মাংসখিনি হৈ গ'ল আৰু ফাইনেলি মোৰ মাংস ৰেডি। চাওক মাংস ৰেডি ফাইনেলি। জনাব আপোনালোকে কেনেকুৱা হৈছে বাৰু, কালাৰটো চাওক আপোনালোকে। ফাইনেলি মোৰ মাংস এয়া ৰেডি।
আৰু আজিৰ কাৰণে এইখিনিয়ে আছিল মোৰ ভিডিঅ'। আৰু যদি আপোনালোকৰ ৰেচিপিটো ভাল পালে মোৰ একাউণ্টটো আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব আদি কৰি দিব। আৰু আজিৰ কাৰণে এইখিনিয়ে আছিল ভিডিঅ'টো। বাই বাই।